বন্ধুসকল নমস্কাৰ। আজিৰ কাহিনীলৈ আপোনালোকক স্বাগতম জনালোঁ। খুবেই ভাল লগা এটা কাহিনী। মানুহক সহায় কৰিও কেতিয়াবা হাঁহিয়তৰ পাত্ৰ হ'বলগীয়া হয়। সোণালী আৰু অৰুণ ভাই ভনী আছিল আৰু সিহঁতৰ মাক দেউতাক অতি দুখীয়া আছিল যদিও পৰিয়ালটো বহুত আনন্দৰে দিন কটাইছিল। পৰিয়ালটোত মানুহ বুলিবলৈ সিহঁত চাৰিটাই আছিল: সোণালীৰ মাক আৰু দেউতাক, সোণালী আৰু অৰুণ। এদিন সিহঁতৰ মাক দেউতাক এটা বাছ দুৰ্ঘটনাত মৃত্যু হ'ল। এতিয়া গোটেই সংসাৰৰ দায়িত্ব সোণালীৰ ওপৰত পৰিল, কাৰণ অৰুণ তাইতকৈ সৰু আছিল। তাই ভাবিলে, এতিয়া যদি অৰুণ আৰু মই দুয়োটাই পঢ়িবলৈ যাওঁ, ঘৰখন কেনেকৈ চলিব? টকা পইচা ক'ত পাম? ঠিক তেনে সময়তে তাইৰ বান্ধৱী মৃণাল আহি তাইৰ কাষত থিয় হ'ল আৰু মৃণালে সুধিলে, কেনে আছ সোণালী? কিনো কম মৃণাল, এতিয়া যি দেখিছোঁ মই পঢ়া শুনা এৰিব লাগিব, কাৰণ আমি দুয়োটাই যদি পঢ়িবলৈ যাওঁ তেনেহ'লে আমাৰ ঘৰখন কেনেকৈ চলিব? মই আৰু নপঢ়োঁ, কিন্তু মই অৰুণক পঢ়াম, তাক ভাল মানুহ বনাম। মৃণালে সুধিলে, তেনেহ'লে তই কি কৰিম বুলি ভাবিছ? কিনো কৰিম আৰু, মায়ে যিকেইখন ঘৰত গৈ কাম কৰিছিল ময়ো তাতে গৈ কাম কৰিম, আৰু যিকেইটা পইচা পাম তাৰে আমি চলিম আৰু অৰুণৰ পঢ়া শুনাত খৰচ কৰিম। মুঠতে যেনেকৈ হ'লেও অৰুণক পঢ়ামেই। তেতিয়া মৃণালে ক'লে, সঁচাকৈ সোণালী, অৰুণৰ ভাগ্য বৰ ভাল। সি তোৰ নিচিনা এজনী বায়েক পাইছে। নহয় মৃণাল, মা দেউতাইতো তাকেই বিচাৰিছিল। মা দেউতাই পূৰাব নোৱাৰা সপোনবোৰ ময়ে পূৰাবলৈ চেষ্টা কৰিম। পিছদিনাৰ পৰাই সোণালী বেলেগৰ ঘৰত কাম কৰা আৰম্ভ কৰি দিলে। তাই ৰাতিপুৱা সোনকালে শুই উঠে, নিজৰ ঘৰত কামখিনি কৰি অৰুণক খুৱাই বুৱাই স্কুললৈ ৰেডি কৰি স্কুললৈ পঠিয়ায় আৰু তাই কামলৈ ওলাই যায়। এনেকৈ কিছুদিন পাৰ হ'ল। অৰুণো লাহে লাহে ডাঙৰ হৈ আহিল। তাৰ স্কুলীয়া শিক্ষা শেষ কৰি কলেজীয়া শিক্ষা আৰম্ভ কৰিবৰ হ'ল। তেতিয়া অৰুণে সুধিলে, বাইদেউ, এতিয়া মই কলেজত এডমিশ্যন ল'ব লাগে। তুমি ইমান টকা পইচা ক'তনো পাবা মোক পঢ়াবলৈ? মই পঢ়া শুনা বাদ দি কিবা এটা কাম কৰিবলৈ লওঁ। আৰে অৰুণ, তই এয়া কি কৈছ? মই এতিয়াও জীয়াই আছোঁ। পইচাৰ যোগাৰ মই কৰিম, তই মাত্ৰ মন লগাই পঢ়া শুনা কৰ। তই পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰিলেই আমাৰ দুখবোৰ দূৰ হ'ব। অৰুণ তাৰ পৰা ওলাই যায়। তেতিয়াই সোণালীৰ বান্ধৱী মৃণাল তাইৰ ওচৰলৈ আহে আৰু সিহঁতৰ কথাবোৰ শুনি সোণালীক ক'লে, সোণালী, তই ইমান খৰচ কেনেকৈ কৰিবি? ক'ত পাবি ইমান টকা যে অৰুণক কলেজত পঢ়াবলৈ? মই কৰিম মৃণাল, লাগিলে আৰু কেইটামান ঘৰ লৈ ল'ম কাম কৰিবলৈ, তথাপিও অৰুণক পঢ়ামেই। কিন্তু সোণালী, তোৰতো এতিয়া বিয়াৰ বয়সেই হ'ল, তই বিয়া নহও নেকি? নাই নাই, মই বিয়া নহওঁ মৃণাল। অৰুণক মই এৰি যাব নোৱাৰোঁ, নহ'লে মা দেউতাই বৰ দুখ পাব। ঠিক আছে সোণালী, তই বিয়া নহও নালাগে, কিন্তু তই এই ঘৰে ঘৰে কাম কৰাটো এৰি দে। মৃণালে ক'লে, মই যিটো কোম্পানীত কাম কৰোঁ তাত চাফ চাফাই কৰা মানুহৰ প্ৰয়োজন। মই তোক তাতে কিবা এটা কৰি সোমোৱাই দিম। তাত তই দৰমহাও অলপ বেছিকৈ পাবি আৰু তোৰ কষ্টও কম হ'ব। ঠিক আছে মৃণাল, বৰ ভাল কথা হ'ব। তই যদি মোক তাত সোমোৱাব পাৰ, মোৰ বৰ উপকাৰ হ'ব। সোণালীক সাৱটি ধৰি মৃণালে ক'লে, সোণালী, মই তোৰ বাবে সদায় চিন্তা কৰোঁ, তই বৰ মহান। সোণালীৰো ভাগ্য ভাল আছিল। সেইটো কোম্পানীতে সোণালীৰ চাফ চাফাই কৰা কামটো পাই গ'ল। পিছদিনাৰ পৰাই সোণালীয়ে কোম্পানীত কাম কৰিবলৈ গ'ল। তাতে তাই মানুহৰ ঘৰত কাম কৰাতকৈ বেছি টকা পায় আৰু সিহঁতে ভালদৰে খোৱা বোৱাও কৰে আৰু অৰুণৰ কলেজৰ ফিজ দিবলৈও সহজ হ'ল। এনেকৈ কিছুদিন পাৰ হ'ল। অৰুণৰ পঢ়া শুনা শেষ হ'ল আৰু সি এটা চৰকাৰী চাকৰিও পালে। অৰুণে ঘৰলৈ আহি বায়েকক ক'লে, বাইদেউ, এটা ভাল খবৰ আছে, মই এটা চাকৰি পালোঁ। এতিয়া আৰু আমাৰ দুখৰ দিনবোৰ পাৰ হ'ল। আমি এতিয়া সুখেৰে জীৱন যাপন কৰিব পাৰিম। আৰু এটা কথা বাইদেউ, মই তোমাক কাৰোবাৰ লগত চিনাকি কৰিব ওলাইছোঁ। এইবুলি অৰুণে বাহিৰলৈ যায় আৰু এজনী ছোৱালী লগত লৈ আহে। বাইদেউ, এইজনী প্ৰিয়া, আমি একেলগে কলেজত পঢ়িছিলোঁ। এতিয়া মোৰ য'ত চাকৰি হৈছে প্ৰিয়াৰো তাতেই চাকৰি হৈছে। বায়েকে ক'লে, এইটোতো অতিকৈ ভাল খবৰ। অৰুণে ক'লে, বাইদেউ,
মই প্ৰিয়াক পচন্দ কৰোঁ, আমি বিয়া পাতিব খোজোঁ। বহুত ভাল কথা, মোৰো প্ৰিয়াক পচন্দ হৈছে। ঠিক আছে, তোমালোক বহা, মই তোমালোকৰ বাবে চাহ আনোগৈ। প্ৰিয়া আৰু অৰুণে কথা পাতি আছিল। তেতিয়াই সোণালীয়ে চাহ লৈ আহিলে। তেতিয়া প্ৰিয়াই সুধিলে, বাইদেউ, আপোনালোকৰ মা দেউতা বহুত আগতে ঢুকাল। মই শুনিছোঁ আপুনিয়ে হেনো অৰুণক পঢ়াই লিখাই ডাঙৰ কৰিছে। হয় প্ৰিয়া, মা দেউতা নাই গতিকে ময়ে তাক চাবলগীয়া হৈছে। এইটোতো কি ডাঙৰ কথা। কিন্তু বাইদেউ, আপুনি কি কাম কৰে? প্ৰথমতে মই মানুহৰ ঘৰে ঘৰে বাচন বৰ্তন মজা কাম কৰিছিলোঁ। আৰু কিছুদিন আগতে মোৰ বান্ধৱী মৃণালে এটা কোম্পানীত মোক চাফ চাফাই কামত সোমোৱাই দিলে। আৰু এতিয়া মই দৰমহাও ভালেই পাওঁ। সেয়েহে অৰুণৰ পঢ়াৰ খৰচ দিবলৈও মোৰ সহজ হৈছিল। মই পঢ়া শুনা নকৰিলোঁ যেতিয়া ক'তনো ভাল কাম পাম। এইখিনি শুনাৰ পাছত প্ৰিয়াই চাট মাৰি উঠি গ'ল আৰু ক'লে, মানে আপুনি বাইদেউ মানুহৰ ঘৰত চাকৰণিৰ কাম কৰিছিল আৰু এতিয়া কোম্পানীত ঝাৰু মৰা কাম কৰে। মই এইখন ঘৰলৈ কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। এই বুলি কৈ প্ৰিয়া ঘৰৰ পৰা ওলাই গ'ল। অৰুণে পিছফালৰ পৰা চিঞৰিলে, প্ৰিয়া প্ৰিয়া ৰ'বাচোন, শুনাচোন। কিন্তু প্ৰিয়া গুচি গ'ল। তেতিয়াই অৰুণে বায়েকক খঙেৰে ক'লে, বাইদেউ, প্ৰিয়াৰ আগত ইমানবোৰ সঁচা কথা কিয় ক'ব লাগিছিল? মই লাজ পাইছোঁ। তেতিয়া বায়েকে ক'লে, মইতো নাজানো যে মোৰ এই ঝাৰু মৰা কামক লৈ তই লাজ পাবি। কিয়, তইতো এই ঝাৰু মাৰি আনি দিয়া টকাৰেই পঢ়ি শুনি এইখিনি পালেহি আৰু এতিয়া লাজ লগা হ'ল। ঠিক আছে, তয়ে যেতিয়া মোৰ কামক সন্মান নকৰ, তেনেহ'লে প্ৰিয়াই কিয় সন্মান কৰিব? তেতিয়াই অৰুণে দুগুণ খঙেৰে বায়েকক ক'লে, বন্ধ কৰা তোমাৰ এই ভাষণ। মুঠতে তুমি এই ঝাৰু মৰা কামটো এৰিব লাগিব। মই প্ৰিয়াক বুজাই বঢ়াই আনিম বাৰু। অৰুণৰ কথাকেইষাৰ শুনি সোণালীৰ মনত বৰ দুখ লাগিল। গোটেই জীৱনটো তাৰ বাবেই ত্যাগ কৰিলোঁ, কিন্তু সিয়ে আজি বাদ দে, এই বুলি তাই নিজকে সহজভাৱে সান্তনা দিব ধৰিলে। তাইৰ এজনী ভাই বোৱাৰীয়েক হ'ব, তাইৰ এজনী লগ হ'ব। ঠিক তেনে সময়তে অৰুণে প্ৰিয়াক লগত লৈ আহিল আৰু সি প্ৰিয়াক ক'লে, প্ৰিয়া, বাইদেৱে আৰু সেইবোৰ সৰু কাম নকৰে আৰু তোমাৰ মা দেউতাকো এইবোৰ কথা ক'ব নালাগে। কিন্তু অৰুণ, তই এইবোৰ লুকুৱাব কিয় লাগে? তইতো মই এইবোৰ কাম কৰাৰ বাবেই পঢ়ি শুনি ইমানখিনি কৰিব পাৰিলি। অৰুণে খঙেৰে ক'লে, নহয় বাইদেউ, মই মোৰ টেলেণ্টৰ কাৰণেহে ইমান ডাঙৰ চাকৰি পাইছোঁ। তুমিনো কিডাল কৰিছা মোৰ বাবে? তেতিয়াই সোণালীৰ নিজকে শেষ কৰি দিবৰ মন গৈছিল, যাৰ বাবে গোটেই জীৱনৰ সুখ ত্যাগ কৰিলোঁ। তাৰ পৰা এনে কথা শুনিম বুলি কেতিয়াও কল্পনাও কৰা নাছিলোঁ। তথাপিও সোণালীয়ে তাক একো নক'লে। কিছুদিনৰ পিছতে অৰুণ আৰু প্ৰিয়াৰ বিয়া হ'ল। কিন্তু প্ৰিয়াই সোণালীক সিহঁতৰ লগত থকাটো একেবাৰে পচন্দ কৰা নাছিল। এদিন সোণালীয়ে তাইৰ বান্ধৱী মৃণালক লগ ধৰিবলৈ তাইৰ ঘৰলৈ গ'ল। মৃণালে তাইক দেখি সাবটি ধৰিলে আৰু ক'লে, আৰে সোণালী, তই চাকৰি এৰাৰ পৰা মোক পাহৰিয়ে গ'লি। নহয় অ', ঘৰৰ কামৰ পৰা আহৰিয়ে নাপাওঁ। গোটেই ঘৰৰ কাম ময়ে কৰিব লাগে। আৰু প্ৰিয়া এতিয়া গৰ্ভৱতী আছে। কিছুদিনৰ পিছত মোৰ কাম আৰু বাঢ়িবহে। তই এইবোৰ কি কৱ সোণালী? যেতিয়া অৰুণ সৰু আছিলে তেতিয়া তই তাক চম্ভালিবলগীয়া হৈছিল। এতিয়াতো তাৰ সংসাৰ হ'ল। এতিয়া সিহঁতৰ চিন্তা সিহঁতে নিজেই কৰিব। তই এতিয়া নিজৰ বাবে চিন্তা কৰ। তই বিয়া হৈ যা। কি যে কৰ মৃণাল তই, মোৰনো এতিয়া বিয়াৰ বয়স আছেনে? ঐ, তোৰ বয়স মাত্ৰ 30 বছৰ হৈছেহে। তই এতিয়া বিয়া হ'ব পাৰ। নাই মৃণাল, মই বিয়া হ'লে ঘৰৰ ধ্যান কোনে ৰাখিব? তোৰ লগত আৰু কোনেও জিকিব নোৱাৰে সোণালী। তই যি কৰ কৰ। তোৰ ভালৰ বাবেহে কৈছোঁ। মই এতিয়া যাওঁ দে। এই বুলি কৈ সোণালী তাৰ পৰা গুচি আহিল। এনেদৰে কিছুদিন পাৰ হ'ল। এদিন প্ৰিয়া আৰু অৰুণৰ ছুটি আছিল। প্ৰিয়াইতো এনেও সোণালীক ভাল নাপাইছিলেই। তাই অৰুণৰ লগত ঘৰখনত অকলে থাকিব বিচাৰিছিল। তাই মনে মনে ক'লে, এই সোণালীজনী ঘৰৰ পৰা যোৱাৰ নামেই নলয় দেখোন। বিয়াও নহয় দেখোন, আৰু বিয়া হ'লেও গোটেই খৰচ আমিয়েই কৰিব লাগিব দেখোন। সকলো ফালৰ পৰাই দেখোন আমাৰেই বিপদ। তেনে সময়তে অৰুণ কোঠালৈ সোমাই আহিল। অৰুণে সুধিলে, কি হ'ল প্ৰিয়া? কি বৰবৰাই আছা মুখৰ ভিতৰতে? অৰুণ, বহুত হ'ল আৰু।
মই বিচাৰোঁ তুমি সোণালীক ঘৰৰ পৰা উলিয়াই দিয়া। মই এইখন ঘৰত অকলে থাকিব বিচাৰোঁ। কিন্তু কিয়? কি হ'লনো তোমাৰ? নহয় অৰুণ, এইখন ঘৰত তুমি, মই আৰু মোৰ সন্তানহে থাকিব। তাইক উলিয়াই দিয়া ঘৰৰ পৰা। কিমান দিন আৰু এই বোজাটো লৈ থাকিবা? অৰুণে ক'লে। কিন্তু প্ৰিয়া, তাইক ঘৰৰ পৰা উলিয়াই দিলে তাই যাব ক'লৈ? থাকিব ক'ত? প্ৰিয়াই খঙেৰে ক'লে। এয়াও কি আমিয়ে ভাবিব লাগিব নেকি? য'ত যায় যাব। মুঠৰ ওপৰত এইখন ঘৰত নাথাকিলেই হ'ল। অৰুণে কি বা কোৱাৰ আগতে সিহঁতৰ পিছফালেই সোণালী ৰখি আছিল আৰু সিহঁতৰ কথা শুনি হাতত থকা চাহৰ প্লেট সৰি পৰিল পকাত। থনৰকৈ শব্দ হ'ল। সেয়া যেন তাইৰ হৃদয়খন ভঙাৰ শব্দহে। তাই কান্দি কান্দি ক'লে, মোক ক্ষমা কৰিবি অৰুণ। মই তহঁতৰ মৰমত জানিবই পৰা নাছিলোঁ যে মই তোৰ আৰু প্ৰিয়াৰ বাবে এটা বোজাহে হৈ আছোঁ। মোক ক্ষমা কৰিবা প্ৰিয়া, ক্ষমা কৰিবা। মোৰ গোটেই জীৱনটো অৰুণৰ সুখৰ বাবেই মই মোৰ নিজৰ সুখ ত্যাগ কৰি আহিছোঁ। আৰু আজি যদি মই ঘৰৰ পৰা ওলাই গ'লেই তোমালোকে সুখ পোৱা, তেনেহ'লে মই বিনা সংকোচেৰে ঘৰৰ পৰা ওলাই যাম। মাথো তোমালোকে শান্তিত থাকা। মই আৰু এই ঘৰলৈ কেতিয়াও উভতি নাহোঁ। এই বুলি কৈ সোণালী ঘৰৰ পৰা ওলাই গ'ল আৰু অৰুণে সোণালীক বিচাৰি যাব ওলাল। তেতিয়াই প্ৰিয়াই ক'লে, অৰুণ, তুমি কিয় বিচাৰি যাব লাগে? গৈছে ভালেই হৈছে। ঠিক তেনে সময়তে সোণালীৰ বান্ধৱী মৃণাল আহি সোণালীক বিচাৰিলে। তেতিয়া অৰুণে ক'লে, মৃণাল বাইদেউ, সোণালী ঘৰত নাই। ঘৰত নাই মানে ক'লৈ গ'ল? মৃণালে সুধিলে। তাই ঘৰৰ পৰা একেবাৰে ওলাই গ'ল। একেবাৰে ওলাই গ'ল মানে? তেতিয়া প্ৰিয়াই মাত লগালে, মৃণাল বাইদেউ, আমি আৰু বাইদেউক কিমান দিন পোহপাল দিম? আমি তাইক ঘৰৰ পৰা ওলাই যাবলৈ ক'লোঁ। সেয়েহে তাই ঘৰৰ পৰা ওলাই গ'ল। আমাৰতো ভৱিষ্যতৰ কথা আছে। আমাৰ সন্তানৰ ভৱিষ্যতৰ কথা আছে। আমাৰতো আৰু টকা পইচা গছত লগা নাই যে আমাৰ সংসাৰৰ লগতে আৰু এজনীক খুৱাই থাকিবলৈ। আমি আৰু এই বোজা ল'ব নোৱাৰোঁ। এইবোৰ কথা শুনি মৃণাল আচৰিত হ'ল আৰু তাইৰ চকুজুৰি সেমেকি উঠিল আৰু অৰুণৰ ফালে চাই ক'লে, অৰুণ, এয়া মই কি শুনিছোঁ? তোৰ একমাত্ৰ বায়েৰজনী তোৰ বাবে বোজা হ'ল। যেতিয়া তোৰ মা দেউতা ঢুকাইছিল তেতিয়া যদি সোণালীয়ে তোক বোজা বুলি ভাবিলে হয়, তই আজি ইমানখিনি পঢ়া শুনা কৰিব পাৰিলি হয়নে? এনে এটা ভাল চাকৰি কৰিব পাৰিলি হয়নে? তোৰ চাকৰি নথকা হ'লে প্ৰিয়া তোৰ লগত বিয়া হ'ল হয়নে? যিজনী বায়েৰে তোৰ কাৰণে পঢ়া শুনা বাদ দিলে, আনৰ ঘৰত কাম কৰিব ল'লে যাতে তই পঢ়িব পাৰ। মই জানো তাই পঢ়াৰ প্ৰতি কিমান ৰাপ আছিল আৰু সেইজনী বায়েৰে তোৰ বাবে আজি বোজা হ'ল। তাই গোটেই জীৱনটো তোৰ বাবে চিন্তা কৰিলে, তোৰ বাবে সকলো ত্যাগ কৰিলে। তাই নাথাকিলে তোৰ অকলে কি হ'ব বুলি। তই জাননে, জীৱনত আটাইতকৈ ডাঙৰ বস্তুটো হৈছে প্ৰেম। তাই তোৰ বাবে নিজৰ প্ৰেমক ত্যাগ কৰিলে। তাই যদি বিয়া হৈ যাব, তোৰ অকলে কি হ'ব? তোৰ হ'বলগীয়া সন্তানৰ লালন পালন কেনেকৈ কৰিবি? তাই বিমল নামৰ ল'ৰা এজনক ভাল পাইছিল। বিমলে তাইক বিয়াৰ প্ৰস্তাৱো দিছিল, কিন্তু তাই তোক এৰি বিয়া হ'ব বিচৰা নাছিল। অৰুণে ক'লে, মৃণাল বাইদেউ, সঁচাকৈ আমাৰ ভুল হৈ গ'ল। আমি সোণালী বাইদেউক ঘূৰাই আনিবলৈ লাগিব। এইবুলি তিনিও সোণালীক বিচাৰি গ'ল। তেতিয়া অৰুণে ক'লে, মই জানো বাইদেৱে দোষী হ'লে ক'লৈ যায়। সিহঁতে চহৰৰ আটাইতকৈ সৰু পাৰ্কখনলৈ গ'ল আৰু সোণালীও তাতে এখন চকীত বহি অকলে কান্দি আছিল। তেতিয়া সিহঁতে গৈ তাত উপস্থিত হ'ল। তেতিয়া অৰুণে ক'লে, বাইদেউ, আমি তোক নিবলৈ আহিছোঁ। অৰুণ, মই আৰু ঘৰলৈ ঘূৰি নাযাওঁ। মই মোৰ সংসাৰ গঢ়িম। ইমান দিনে তহঁতৰ কথা ভাবিলোঁ, আজি মই মোৰ বাবে ভাবিম। মৃণাল, তই ঠিকেই কৈছিলি। সময় থাকোঁতেই মই মোৰ বাবে ভবা হ'লে আজি মোৰ এই দশা নহ'লহেঁতেন। আৰু এটা কথা আজি মই ভালদৰে গম পালোঁ যে এজনী ছোৱালীৰ আচল সন্মান স্বামীৰ ঘৰতহে, ভায়েকৰ ঘৰত নহয়। প্ৰত্যেকজনী ছোৱালীয়ে সময় থাকোঁতে নিজৰ জীৱনসংগী বিচাৰি ল'ব লাগে। যদি মোৰ দৰে নিজৰ ভায়েক অথবা ঘৰৰ মৰমত থাকি যায়, মোৰ দৰে ঘৰখনৰ বোজা হ'ব। তেতিয়া অৰুণে কান্দি কান্দি ক'লে, বাইদেউ, আমাক ক্ষমা কৰা। আমাৰ ভুল হৈ গ'ল। আমি তোমাৰ বিয়া বিমলৰ লগতে ধুমধামেৰে পাতি তোমাক বিদায় দিম। তেতিয়া সোণালীয়ে কান্দি কান্দি ক'লে, নালাগে অৰুণ, মোৰ বাবে তই আৰু অকণো চিন্তা কৰিব নালাগে। মই আৰু সেইখন ঘৰত কেতিয়াও ভৰি দিব নোৱাৰোঁ, কাৰণ মই এটা ডাঙৰ বোজা।
সৌৱা বিমল আহিলেই মই তাৰ লগতে গুচি যাম। মোৰ তাতে বিয়া হ'ব। মোৰো এজন ভালপোৱা মানুহ হ'ব। মোৰো সুখ দুখৰ কথা সোধা এজন মানুহ হ'ব। তেতিয়াই বিমল আহি পালে আৰু সোণালীক ক'লে, ব'লা সোণালী, আমি ঘৰলৈ যাওঁ। মোৰ উৰুষা প্ৰজাতিয়ে তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু ময়ো আজিও তোমাৰ বাবে ৰৈ আছোঁ। সোণালীয়ে একো নাভাবি বিমলক সাৱটি ধৰিলে আৰু ক'লে, ব'লা বিমল, আমি আমাৰ ঘৰলৈ যাওঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।